নমস্কাৰ। আজি আমি এই ভিডিঅ'টোত টুইটাৰ কেনেকৈ আমি হেণ্ডেল কৰিম সেই বিষয়ে কথা পাতিম। তেতিয়াহ'লে আহকচোন আমি টুইটাৰৰ বিষয়ে কথা পাতোঁ। ঠিক আছে, টুইটাৰ কি? নাম্বাৰ ওৱান, টুইটাৰনো কি? আমি টুইটাৰ বুলি ক'লে কি বুজো? টুইটাৰ হ'ল এটা ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, নহয়নে বাৰু? এতিয়া ছ'চিয়েল মিডিয়া বুলি ক'লে কি সকলোৱে নিশ্চয় বুজি পায়েই। এতিয়া ছ'চিয়েল মিডিয়া হ'ল ফেচবুক, ইনষ্টাগ্ৰাম, লিংকডইন, টুইটাৰ, এইবিলাক একেলগে ছ'চিয়েল মিডিয়া বুলি কয়। ঠিক আছে, তাৰে টুইটাৰটো হ'ল ছ'চিয়েল মিডিয়াৰ এটা পাৰ্ট। ঠিক আছে, আমি টুইটাৰত কি কৰে কি নকৰে সেই বিষয়ে কথা পাতোঁ আহক। টুইটাৰ ইজ এ ছ'চিয়েল মিডিয়া চাইট এণ্ড ইটছ প্ৰাইমাৰী পাৰ্পজ ইজ টু কানেক্ট পিপুল এণ্ড এলাউ পিপুল টু শ্বেয়াৰ দেয়াৰ থট উইথ এ বিগ অডিয়েঞ্চ। নিশ্চয় বুজি পাইছে, বহুত ভাষ্ট অডিয়েঞ্চৰ লগত আমি কি কৰিব পাৰোঁ? কানেক্ট কৰিব পাৰোঁ। ঠিক আছে, আৰু শ্বেয়াৰ কৰিব পাৰোঁ। আমি আমাৰ মনত কি আছে সেইটো শ্বেয়াৰ কৰিব পাৰোঁ। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে টুইটাৰত বেছিকৈ এক্টিভ কোনবিলাক বাৰু? ৰাজনীতিৰ লগত জড়িত সকলে টুইটাৰৰ দ্বাৰাই বেছিকৈ মনৰ ভাৱ প্ৰকাশ কৰে, নহয় বাৰু? অকল ৰাজনীতিয়ে নহয়। ঠিক আছে, আচলতে ডাঙৰ ডাঙৰ পাৰ্পজত। আৰু টুইটাৰ এটা কথা কি, টুইটাৰ মানে ফেচবুকত যেনেদৰে বহুত মানে ষ্টৰি লিখিব পাৰি, দীঘল দীঘলকৈ লিখোঁ, হেৰি কৰোঁ, নহয় নহয়, সেইবিলাক নহয়। টুইটাৰত চিৰিয়াছ মানুহ তেওঁলোক। ঠিক আছে, ধৰি ল'লোঁ টুইটাৰটো আমাৰ নৰেন্দ্ৰ মোদী মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই টুইটাৰত কিবা এটা দিয়াৰ লগে লগে গোটেই ৱৰ্ল্ডতে সেইটো বিয়পি গ'ল, নহয় বাৰু? বিয়পি যায় ছেকেণ্ডৰ ভিতৰত। ৱৰ্ল্ডত যিটো লিখিছে সেইটো বিয়পি যায়। ঠিক আছে, মোৰ এটা অভিজ্ঞতা এইখিনিতে কওঁ। এবাৰ আমাৰ এখন ট্ৰেইন, আমি মুম্বাইৰ পৰা আহি আছিলোঁ, এইফালে কেলকাতাত আমি বেলেগ এখন ট্ৰেইন মানে কানেক্ট আছে, কামৰূপ এক্সপ্ৰেছ বুলি, কেলকাতাৰ পৰা। ঠিক আছে, আমাৰ সেইখন ট্ৰেইন অলপ লেট আছিলে। আমিতো আমাৰ টিকট কৰা আছে কামৰূপ এক্সপ্ৰেছত, ইফালে সেইখন লেট হৈ গ'ল, আমি কি কৰিম? মই অকলে নহয়, মোৰ লগত আৰু কেইজনমান আছিলে। বহুত বেছি চিন্তাত পৰিছোঁ আমি। ঠিক আছে, তাৰপিছতে মই পটকৈ ভাবিলোঁ টুইটাৰতে মই লিখোঁ কি হয় চাওঁ। টুইটাৰত লিখিলোঁ, ৰেলৰ কেলকাতা ৰেলৰ এজনক টেগ কৰি দিলোঁ। ঠিক আছে, লগালগ আচৰিত কথা, এইখন কামৰূপ এক্সপ্ৰেছ লগালগ পালে, মানে একদম লগালগ পাই যায়। ইমান পটককৈ মানে ভাবি আচৰিত লাগিলে আৰু। মানে সেই মেছেজটো পালে যে মই আমাৰ ট্ৰেইনখনৰ কথা লিখিলোঁ, এনেকৈ লেট আছে, ইফালেদি কামৰূপ এক্সপ্ৰেছত আমি অসম যাব লাগে, এনেকুৱা অসুবিধাত পৰিছোঁ, আমিতো নাপামগৈ, আমাৰ কি গতি হ'ব? কথাষাৰ মাত্ৰ লিখিছিলোঁহে, 15 মিনিটো নহ'লে নেকি, লগে লগে মই ৰিপ্লাই পাইছোঁ। ঠিক আছে, আৰু আচৰিত কথা, আধা ঘণ্টা ৰখাই দিছে, আধা ঘণ্টা লেট কৰি দিছে কামৰূপ এক্সপ্ৰেছ। আমি আহি পাই গৈছোঁ, আমি পোৱাৰ পাছতে ট্ৰেইনখন এৰিছে। টুইটাৰৰ মানে কিমান বেছি মানে কেনেকুৱা মানে শক্তিশালী এটা টুইটাৰ মাধ্যম, সেইটো ক'বলৈ গ'লে মইতো কৈছোঁ, নিজৰ প্ৰেক্টিকেল কথাটো কৈছোঁ। আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে টুইটাৰত যিকোনো এটা বাতৰি, বিশেষকৈ ৰাজনীতিৰ লগত জড়িত সকলে, ৰাজনীতি উঠা নমাৰ ক্ষেত্ৰত কিন্তু টুইটাৰে, লক্ষ্য কৰিছোঁ টুইটাৰে বহুত মানে সাংঘাতিক এটা ভূমিকা পালন কৰি আছে, হয়নে বাৰু? আৰু বা কৰ্পৰেট জগতো সেই তেনেধৰণে, বা খেল জগত হওক, চিনেমা জগত হওক, তাৰ ডাঙৰ ডাঙৰ মানুহখিনি টুইটাৰৰ লগত জড়িত। ঠিক আছে, টোটেল 1.8 বিলিয়ন টুইটাৰত একাউণ্ট আছে। ঠিক আছে, আৰু 336 মিলিয়ন মান্থলি ইউজাৰ আছে। কাণ্ট্ৰি ৱাইজ যদি আমি চাওঁ, ইউনাইটেড ষ্টেটত কিমান আছে চাওক, 106.5 মিলিয়ন, জাপানত 69.4 মিলিয়ন, ইণ্ডিয়াত 25.65 মিলিয়ন। ইণ্ডিয়াত ব্যৱহাৰটো ইউনাইটেড ষ্টেটতকৈ কম, কিন্তু আমাৰ কম্পেৰেটিভলি যদি আমি চাওঁ ছ'চিয়েল মিডিয়া ফেচবুকত কিন্তু বহুত বেছি ইণ্ডিয়াত, হয়নে? ইণ্ডোনেছিয়াত আছে 24.85 মিলিয়ন, আকৌ ইউনাইটেড কিংডমত আছে 24.3 মিলিয়ন, আৰু ব্ৰাজিল তুৰ্কীত আছে 21.5 মিলিয়ন। ইমানখিনি মানুহে ইউজ কৰি আছে। ঠিক আছে, পাৰ ডে যদি আমি চাওঁ 500 মিলিয়ন লোকে টুইটাৰৰ লগত জড়িত হৈ আছে, পাৰ ডে ইউজ কৰে মানে। ঠিক আছে, 56% মেন ইউজাৰ এণ্ড 44% ওমেন ইউজাৰ আছে। 12% অফ আমেৰিকান চে ডেট দে গেট দেয়াৰ নিউজ ফ্ৰম টুইটাৰ। আমেৰিকানসকলে বহুত বেছি ইউজ কৰে, মই প্ৰথমতে দেখুৱাইছোঁ, আপোনালোকে দেখিছেই। তেওঁলোকে নিউজবিলাক টুইটাৰৰ পৰা পায়। তেওঁলোকৰ মানে আমাৰ নিচিনাকৈ বহি পেলাই নিউজ লৈ থাকিবলৈ তেওঁলোকৰ সময় নাই। টুইটাৰত জাষ্ট এলাইন দুলাইন লিখি দিলে পটাপট, আমি যদি টুইটাৰটো খুলি চাওঁ, পটাপট নিউজকেইটা চাওঁ, তেতিয়াহ'লে আমি দেশৰ, ৱৰ্ল্ডৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰ আমি পাই যাওঁ, হয়নে? আজিকালি যিসকল চিৰিয়াছ লোক, তেওঁলোকে টুইটাৰ খুলিব, নিউজ চাব, আৰু বেলেগ টিভি চেনেল হওক, ইউটিউব হওক, ক'ৰবাত সময় কটাই নাথাকে। ঠিক আছে, আৰু ইয়াত 18 পৰা 29 বছৰ বয়সৰ, ইমান বয়সৰ মানুহে বেছি, 40% হ'ল ইমান বয়সৰ মানুহ। বুজি পাইছেনে? টুইটাৰৰ অল টোটেল যিমান ইউজাৰ আছে, তাৰে 40% হ'ল 18 পৰা 29 বছৰ বয়সৰ। ঠিক আছে, আৰু 67% অফ অল বিজনেছ টু বিজনেছ ইউজ কৰা, মানে ডিজিটেল মাৰ্কেটিং টুলৰ লগত যিসকল জড়িত হৈ আছে, তেওঁলোকে বিজনেছ টু বিজনেছ টুইটাৰত বহুত বেছি তেওঁলোক কানেক্ট কৰি থাকে। ঠিক আছে, অন এভাৰেজ দেয়াৰ আৰ 164 মিলিয়ন এডছ শ্ব'ন ইন টুইটাৰ এভৰি ডে। আমি যে এডবিলাক, ফেচবুকৰ এড এইবিলাক যে থাকে, ইয়াতে কিমান মিলিয়ন আছে? 164 মিলিয়ন এডভাৰটাইজ এদিনত, ইমান এডভাৰটাইজ তাত দিয়ে। কিয়নো টুইটাৰ বহুত বেছি চিৰিয়াছ মানুহবিলাকে ইউজ কৰে, নহয়নে? আৰু তাত যদি আমি এড লগাওঁ, তেতিয়াহ'লে চিৰিয়াছ মানুহ আমি লগ পাম, নহয়নে? ফেচবুকত এড লগাই দেখোঁ, ফেচবুকত মাত্ৰ 20%, যিসকলে ক্লিক কৰে তাৰ 20% মানুহে চিৰিয়াছ মানুহ থাকে, বাকীখিনি এনেই তেওঁলোকৰ নাম চামবোৰ এনেই দি দিয়ে, গম পায়নে? এনেই দিব,
একদম অপচয় মানে ক'বলৈ গ'লে তেওঁলোকৰ টাইম অপচয় আৰু আমাৰো টাইম অপচয় আমি এইটো লগোৱাবিলাক কৰোঁ। গতিকে আমি পৰাপক্ষত টুইটাৰত এইবিলাক কৰিবলৈ চাব লাগে। ঠিক আছে, নেক্সট আহিলে কেনেকৈ আমি টুইটাৰ ইউজ কৰিম। ক্ৰিয়েট এ একাউণ্ট অন টুইটাৰ হেণ্ডেল। যেনেকৈ আমি ইনষ্টাগ্ৰাম হেণ্ডেল মানে ইনষ্টাগ্ৰাম মানে যোনটো একাউণ্ট হয় আমি ইনষ্টাগ্ৰাম হেণ্ডেল বুলি কওঁ, ঠিক তেনেধৰণে টুইটাৰটো একাউণ্ট এটা আমি বনাই ল'ম, টুইটাৰ হেণ্ডেল বুলি কয় সেইটো। তাৰপিছতে আহিলে কিছুমান মানুহক ফ'ল' কৰিব লাগিব আমি। ঠিক আছে, নেক্সট আহিলে ধৰি ল'লো আমি কিহৰ লগত জড়িত, ডিজিটেলৰ লগত জড়িত, আমি ৰাজনীতিৰ লগত জড়িত বা খেলৰ লগত যদি আমাৰ ইণ্টাৰেষ্ট আছে আমি তেওঁলোককো ফ'ল' কৰিব পাৰোঁ। কিন্তু আমি কি কৰিম, মেইনলি আমি ডিজিটেলৰ লগত জড়িত মানুহখিনিক আমি ফ'ল' কৰি ল'লে আমি আপ টু ডেট সকলো কথা গম পাই থাকিম। ঠিক আছে, তাৰপিছত আমি টুইটাৰ লিংক জানিব লাগিব। নেক্সট ডিচাইড হোৱাট কণ্টেণ্ট টু টুইট এবাউট। আমি টুইটাৰত কি লিখিম, কি কণ্টেণ্ট লিখিম সেইটো আমি জানিব লাগিব। ঠিক আছে, আৰু আমি কি কৰিম, হেছটেগ ইউজ কৰিম। আৰু হেছটেগ ইউজ কৰিম মানে আমি যিকোনো এটা দিবলৈ হ'লে, যিকোনো এটা ধৰি ল'লো মই এটা নৰেন্দ্ৰ মোদীলৈ মই কিবা এটা পঠাইছো, মানে তেওঁ এটেনশ্যন ড্ৰ কৰিব কাৰণে মই কিবা এটা পঠাইছো, তেতিয়াহ'লে মই কি কৰিম, মই লিখাটো নৰেন্দ্ৰ মোদীয়ে এনেই নিদিলে পাব জানো, নাপায়। হেছটেগ নৰেন্দ্ৰ মোদী, বুজি পালেনে? যোনটো হেছটেগ আপোনালোকে চাব হেছটেগ ইউজ কৰে, কেলে কৰে সেইটো কৈ দিছো। যদি মই দিয়া কথাটো সাধাৰণ মোৰ গাঁৱৰ সাধাৰণ কথা এটা যদি মই প্ৰধানমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো, তেতিয়া মই প্ৰধানমন্ত্ৰীক টেগ কৰি দিম। বা মই হিমন্ত বিশ্ব শৰ্মাৰ যদি এটেনশ্যন মই ল'ব বিচাৰিছো, তেওঁলৈ মই এই মেছেজটো পঠাইছো, তেতিয়াহ'লে হেছটেগ CM বা CM পাছাম বা হেছটেগ হিমন্ত বিশ্ব শৰ্মা আমি ইউজ কৰি দিলে লগে লগে তেওঁ পাব। নিশ্চয় বুজি পাইছে এইটো হেছটেগটো। তাৰপিছতে নিজৰ চেনেলটো নিজে মেইনটেইন কৰি কেনেকৈ ল'ব লাগিব এইখিনি দেখাম। এতিয়া চাওক, আমি প্ৰথমতে কি কৰিব লাগিব, আমাৰ প্ৰফাইলটো অপটিমাইজ কৰি ল'ব লাগিব। ঠিক আছে, তাৰপিছতে আমি হেছটেগৰ কথা ক'লোৱেই। নিজৰ বায়ো লিখোতে হেছটেগ, এতিয়া মই লিখো, মই কেনেকৈ বনাওঁ হেছটেগ ডিজিটেল মাৰ্কেটিং মোৰ বায়ত, বুজি পালেনে? আপোনালোকে তেনেকৈ যিহৰ লগত জড়িত হয় তেনেকৈ হেছটেগ ইউজ কৰি লিখিব পাৰে। তাৰপিছতে @ ইউজ @reply at start of Twitter and answer any question। আমি কুৱেশ্যন কৰিলে মানে ইউজ @ ইউজ কৰিব লাগিব। তাৰপিছতে আহিলে ইউজ @user name anywhere at the body of tweet to maintain and not same time। বুজিছে নিশ্চয়, আমি কি কৰিম, @user name দিম য'তে ত'তে। ঠিক আছে, তাৰপিছতে আমি টুইট অন কাৰেণ্ট ট্ৰেণ্ডিং হেছটেগ। এতিয়া কি আছে, ট্ৰেণ্ডত কি চলি আছে সেইটো আমি চাব লাগিব। কালি পৰহি এটা চলি আছিলে কি, কুম্ভ মেলা, সেইটো ট্ৰেণ্ডত আছিলে, সকলোৱে নিশ্চয় লক্ষ্য কৰিছে কথাটো। কুম্ভ মেলাটো আছিলে নহয়, কুম্ভ মেলাত এগৰাকী ফুল বেচা ছোৱালী ইমানেই বেছি মানে পপুলাৰ হৈ গ'ল, সেইবিলাককে ট্ৰেণ্ডিং বুলি কয়। যিটো যেতিয়া চলি থাকে সেইটো ট্ৰেণ্ডিং, আচলতে সেইটোকে কয় ট্ৰেণ্ডিং। তাৰপিছত আহিলে টুইট ফ্ৰিকুৱেঞ্চি। নেক্সট আহিলে অপটিমাইজ ইউৰ পষ্টিং টাইম। আমি কোন সময়ত পোষ্টটো কৰোঁ সেইটো আমি চাই ল'ব লাগিব। যদি আমি পোষ্ট কৰোঁ পৰাপক্ষত নিৰ্দিষ্ট এটা সময়ত আমি পোষ্ট কৰিবলৈ চাব লাগে। তেতিয়া কিছুমান এইবিলাক আচলতে ৰুল অলিখিত, কোনো লিখিত নহয়, কিন্তু অলিখিত হিচাপেও কিছুমান ৰুল মানে থাকে, বুজি পাইছেনে? এইটো এটা টাইমৰ কথাটো দিছে। আৰু ভিজুৱেল কণ্টেণ্ট আমি পোষ্ট কৰোঁ, দেখা কণ্টেণ্টবিলাক আমি পোষ্ট কৰোঁ সদায়। আৰু এংগেজ উইথ ৰিপ্লাই ৰিটুইট এণ্ড টিক। আমি যদি আমাৰ কোনোবা ফ্ৰেণ্ডৰ কিবা এটা মানে কিবা এটা লিখিছে, সেইটো আমাৰ ভাল লাগিছে, আমি কি কৰোঁ, ৰিটুইট কৰোঁ। সেইটো ৰিটুইট বুলি কয়। ঠিক আছে, সেইটো যেনেকৈ আমি ফেচবুকত শ্বেয়াৰ কৰোঁ নাই, সেই তেনেধৰণে ৰিটুইট কৰোঁ আৰু টেগ কৰোঁ, কাৰোবাক টেগ কৰি দিওঁ। টেগ মানে ধৰি ল'লো মই কিবা এটা মই লিখিছোঁ টুইটাৰত আৰু কেইজনমানক মই লগতে লৈ ল'ম, সেইটো টেগ কৰা বুলি কয়। বুজি পাইছেনে? ফেচবুকতো কৰে, আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে টেগ কৰাটো। তাৰপিছতে ইয়াতো সেই একেই, কণ্টেণ্ট ইজ দ্য কিং। আমি কি লিখিছোঁ সেইটোৱেই মেইন বস্তুটো, ইয়াত পপুলাৰ হ'বলৈ কণ্টেণ্ট হ'ল কিং। যদি ডিজিটেল মাৰ্কেটিঙৰ ক্ষেত্ৰত আপুনি চাওক, যি কণ্টেণ্ট বনাব পাৰে তেওঁৱেই কিং বুলি কয়। কণ্টেণ্ট ইজ দ্য কাৰেঞ্চি অফ ইণ্টাৰনেট। আমি ইণ্টাৰনেটত টকা ঘটিবলৈ হ'লে আমি কণ্টেণ্ট বনাব পাৰিব লাগিব। আৰু কণ্টেণ্ট বনোৱা কিছুমান টিপছ আছে, আমি সেই টিপছখিনি শিকিব লাগিব, অন্য কথা নাই। টিপছ বা টিপ, বুজি পাইছেনে? টিপখিনি আমি শিকি ল'ব লাগিব। আমি নিজে ইয়াতে বহুত চিন্তা চৰ্চা কৰি আৱিষ্কাৰ কৰিবলৈ, ইনভেনশ্যন কৰিবলৈ দৰকাৰ নাই। আমি খালি অলপ শিকিলেই হ'ল, বুজি পাইছেনে? আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চবিলাকৰ বিষয়ে মই কৈছোঁৱেই, শিকাম। ইয়াৰ পিছৰ ক্লাছতে মই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ শিকাম। সেইখিনি আমাৰ কমপ্লিট কৰাৰ পিছত, যিহেতু অহা সপ্তাহৰ পৰা আমি ৱেবছাইট বিল্ডিং শিকাম আপোনালোকক, অহা সোমবাৰৰ পৰা, আজি হ'ল মঙলবাৰ নহয় জানো? গতিকে এইদিনৰ ভিতৰতে এইখিনি বস্তু, যোনখিনি লিংকডইন শিকালোঁ, এতিয়া আজি টুইটাৰ শিকাম, ইনষ্টাগ্ৰাম শিকালোঁ, ইউটিউব শিকালোঁ, ছ'চিয়েল মিডিয়া গোটেইখিনি আদায় হৈ গৈছে। তাৰ উপৰিঞ্চি আমি কণ্টেণ্ট ক্ৰিয়েশ্যন কেনভা কেনেকৈ কৰিব পাৰি শিকালোঁ। এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইউজ কৰি কেনেকৈ আমি কণ্টেণ্টবিলাক বনাম, কালি আমি সেইটো এটা ক্লাছ কৰিম। এতিয়া কণ্টেণ্টৰ বিষয়ে বহুত বেছি কৈ নাথাকোঁ, আপোনালোকে নিশ্চয় ক্লাছবিলাক কৰি গম পাইছে কণ্টেণ্ট কেই প্ৰকাৰৰ কণ্টেণ্ট থাকে। ভিডিঅ' একো কথা নাই, ভিডিঅ', অডিঅ', ইমেজ আৰু টেক্সট, এইকেইটাহে কণ্টেণ্ট থাকে নহয় জানো? নেক্সট আহিলে এডভান্টেজ। টুইটাৰৰ কি এডভান্টেজ আছে? ইনষ্টেণ্ট কানেকশ্যন। মই অলপ আগত এটা উদাহৰণ দিছিলোঁ মোৰ নিজৰ অভিজ্ঞতা। ঠিক আছে, সেইটো হ'ল ইনষ্টেণ্ট কানেকশ্যন, পটাপট আমি কানেক্ট কৰিব পাৰোঁ মানুহৰ লগত। তাৰপিছতে নেক্সট আহিলে মাষ্ট হেভ অফ অল ইনফ্লুৱেঞ্চেছ, চেলিব্ৰিটি এণ্ড ইম্পৰ্টেণ্ট পিপুল, সকলো ইয়াত থাকে, টুইটাৰত থাকেই তেওঁলোক। ঠিক আছে, নেক্সট আহিলে ইমিডিয়েট নিউজ এণ্ড আপডেট শ্বেয়াৰিং। কিবা এটা নিউজ হ'ল ছেকেণ্ডৰ ভিতৰত গোটেই পৃথিৱী বিয়পি গুচি যায়, কাৰ জৰিয়তে? টুইটাৰৰ জৰিয়তে। টুইটাৰত আমি চমুকৈ লিখোঁ নহয় জানো, লগে লগে বিয়পি যায় টুইটাৰত। ফেচবুকত ইমান পটককৈ নিবিয়পে। ঠিক আছে, নেক্সট আহিলে লুক এট
এজ এ অফিচিয়েল চোৰ্চ অফ ইনফৰমেশ্যন। কেনেকৈ চাই এইটো অফিচিয়েল ইনফৰমেশ্যনৰ অফিচিয়েল চোৰ্চ হিচাপে চোৱা হয় ইয়াত। ঠিক আছে, ভেৰি ইউজফুল অফ এনাউন্সমেণ্ট ইভেন্ট আপডেট। এতিয়া চাওক, আপোনালোকে নিশ্চয় লক্ষ্য কৰিছিলে কৰোণাৰ সময়ত যিকোনো এটা নিউজ মুহূৰ্তৰ ভিতৰত কেনেকৈ বিয়পি গৈছিলে। মুহূৰ্তত ক'ত বিয়পে? টুইটাৰত বিয়পে। আজি প্ৰধানমন্ত্ৰীয়ে বোলে মাজতে এদিন যে 20 তাৰিখ আছিলে নেকি, সেইটো মোৰ তেনেকুৱা যেন লাগিছে, হেৰি কিবা যে বেল বাতি কাঁহি যে আমি বজাইছিলো নহয়নে, সেই নিউজটো কিমান কম সময়ৰ ভিতৰত ভাৰতত, কেনেকে অকল ভাৰততে নহয় বহুতখন সকলো কাণ্ট্ৰিতে বিয়পি যোৱা নাছিলে নে? কম কথা নেকি চাওকচোন। সেইটো সময়ত চাওক, এটা এটা নিউজ মুহূৰ্তৰ ভিতৰত ৱৰ্ল্ডতে বিয়পি যায়। সেইটো কিন্তু তেতিয়া টুইটাৰে কিন্তু বহুত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা আমি দেখিছিলো 20 চনৰ কৰোণাৰ সময়ত, নহয়নে? নেক্সট আহিলে সেইটোৱে ভেৰি ভেৰি ইউজফুল ফৰ এনাউন্সমেণ্ট ইভেন্ট এণ্ড আপডেট। ঠিক আছে, আপডেট দিবৰ কাৰণে, যিকোনো এটা ঘটনা প্ৰকাশ কৰিবৰ কাৰণে বা এটা এনাউন্সমেণ্ট কৰিবৰ কাৰণে ই টুইটাৰ আটাইতকৈ শক্তিশালী এটা মাধ্যম ছচিয়েল মিডিয়াৰ ভিতৰত। নেক্সট আহিলে লট অফ ট্ৰেফিক কেন বি জেনেৰেটেড ইনষ্টেণ্টলি। বুজি পাইছেনে? পটাপট আমাৰ ট্ৰেফিক বিলাক, মানে আমাৰ কানেকশ্যন বা আমাৰ অডিয়েন্স পটাপট ইয়াত হৈ যায়। ঠিক আছে, শ্বৰ্ট মেছেজ চ' নো টাইম ৱেষ্টিং। ইয়াতে কি হয়, মাত্ৰ আমি শ্বৰ্ট মেছেজহে লিখিব পাৰো, হয়নে? গতিকে ইয়াতে কোনো কোনো মানে ব্যাখ্যা কৰি জীৱনী লিখা, হেৰি লিখাৰ কথা ইয়াত নাই টুইটাৰত, বুজি পাইছেনে? গতিকে শ্বৰ্ট মেছেজ থাকে, গতিকে আমাৰ টাইম বিলাক ৱেষ্ট নহয়, আমি কম সময়ৰ ভিতৰতে আমি গোটেই নিউজ বিলাক আমি ইয়াত পাওঁ। ঠিক আছে, আৰু গ্ৰেট এপ টু এক্সপ্ৰেছ ইয়ৰ চেল্ফ ইজিলি। বুজি পাইছেনে? নিজকে ইজিলি আমি ইয়াত এক্সপ্ৰেছ কৰিব পাৰো। আৰু পলিটিকেল এক্সপ্ৰেছন এলাউডেড। ইয়াতে কি হয়, যিকোনো ধৰণৰ পলিটিকেল মানুহবিলাকে নিজৰ নিজৰ দলৰ কথা ইয়াত প্ৰকাশ কৰে, আৰু ইয়াতে কোনো ৰেষ্ট্ৰিকশ্যন নাই। ঠিক আছে, এইখিনি হ'ল টুইটাৰৰ এডভান্টেজ। এতিয়া মই ডিছএডভান্টেজ কেইটামান আছে, এইকেইটা দেখাই দিছো। ডিছএডভান্টেজ হ'ল মাত্ৰ এবাৰ টুইট কৰিবলৈ আপোনালোকে 140টা ৱৰ্ডহে লিখিব পাৰিব। ঠিক আছে, অকণমান আগত কৈছো মই, শ্বৰ্ট মেছেজ হয় ইয়াত 140তকৈ ওপৰৰ 140 ওপৰৰ ৱৰ্ড ইয়াত ইউজ কৰিব নোৱাৰি এটা মেছেজত। ঠিক আছে, ইয়াতে ফলোৱাৰ লিমিটেশ্যন হয়, নিৰ্দিষ্ট নিৰ্দিষ্ট ফলোৱাৰ লগত আমাৰ কানেকশ্যন হ'ব, আৰু আনলিমিটেড ফলোৱাৰ এলাউড মনিটৰিং। যদি ফলোৱাৰ আনলিমিটেড হয় তেতিয়াহ'লে মনিটৰিং কৰিব। নেক্সট আহিলে ফলোৱাৰ ফৰ আনলফুল বিহেভিয়াৰ। বুজি পাইছেনে? ফলোৱাৰ কিছুমানে কি কৰে, মানে বেআইনী কিছুমান কাম কৰি দিব পাৰে, আৰু ইয়াত ফ্ৰড কিছুমান থাকে। কিয় থাকে গম পাইছেনে? ইয়াত ফেক একাউণ্ট বহুত আছে, টুইটাৰত বহুতে ফেক একাউণ্ট বনায়। তাৰপিছতে ইয়াত স্পেমিং হয়, আৰু এডিক্টিভ হয়। কোনোবাই এইটো এবাৰ টুইটাৰ ইউজ কৰাৰ পাছত কি হয়, টুইটাৰৰ পৰা চকু আঁতৰাব নোৱাৰা হয়। বহুতো তেনেকুৱা হোৱা দেখিছো। এইটো যেনেকে আমি ড্ৰাগ বা মদৰ প্ৰতি আমি এডিক্টেড হওঁ, এইটো টুইটাৰো তেনেকুৱা। ঠিক আছে, সেইটো চালে চাই থাকিব মন যায়। ঠিক আছে, নেক্সট আহিলে ইনষ্টিংক্টিভ টুইটাৰ আৰ ৰেপুটেশ্যন স্পইলাৰ। কি হয়, কাৰোবাৰ খুব মানে টুইটাৰতে বহুত ওপৰলৈ উঠি যাব পাৰে মানুহ, বিশেষকৈ পলিটিকেল লিডাৰবিলাক, কিন্তু ডাউনফলো তাতে হয় টুইটাৰতে। বুজি পাইছেনে? কোনে কেতিয়া কাক কি কৈ দিব, আৰু সেই বস্তুটো ট্ৰেণ্ডত আহি যাব, বা সেইটো গোটেইখন বিয়পি যাব, গমেই নাপাব। তাতে ৰেপুটেশ্যন শেষো হৈ যাব পাৰে। তেনেকুৱা ৰাজনীতিক আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, হয়নে? আৰু ফেক একাউণ্টৰ কথা ক'লোৱে মই, আৰু ইয়াত খুব ট্ৰল কৰে। মই যদি কিবা এটা লিখিলো, মই বুলি এনেই কৈছো, পপুলাৰ মানুহবিলাকে চাব, কিবা এটা লিখিলে সেইটো ট্ৰল কৰি থাকিব। মানে ট্ৰলটো বুজি পাইছেই নহয়, ইনষ্টাল্ট কৰি কৰি মানুহে সেইটো বাৰে 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 দি থাকিব। আৰু সেইটোৱে কৈছো, মানুহৰ ৰেপুটেশ্যন মানে বনিবলৈও বেছি সময় নালাগে, আৰু ৰেপুটেশ্যন শেষ হৈ যাবলৈও বেছি সময় নালাগে টুইটাৰত। সেইকাৰণে টুইটাৰটো খুব ভাবি চিন্তি মানুহে টুইটাৰত কথা লিখে, ফাল্টু ফাল্টু কথা ইয়াত নিলিখে। ঠিক আছে, এইখিনি হ'ল টুইটাৰৰ কথা। আমি এতিয়া টুইটাৰৰ এটা একাউণ্ট চাম। ঠিক আছে, এইটো কাটি দিছো। টুইটাৰৰ একাউণ্ট এটা চাম আমি এতিয়া। টুইটাৰত একাউণ্ট বনোৱাটো, এইবিলাকত আমি যেনেকৈ একাউণ্ট বনাওঁ একেটা চিষ্টেম, লিনডেনত যেনেকৈ বনালো বা ইনষ্টাগ্ৰামত, ইয়াতে টুইটাৰ বুলি মাৰি দিলেই হ'ল। TWITTER টুইটাৰ, এইটো টুইটাৰটো এতিয়া এক্স এক্স নাম দিলে। ঠিক আছে, আগতে টুইটাৰ আছিলে, এতিয়া টুইটাৰটো এক্স যোৱা বছৰৰ পৰা এইটো নীল পাতিলে টুইটাৰটো কিনি ল'লে, আৰু এক্স নাম দিছে। ইয়াতে নামটো সলাই দিলে টুইটাৰ। তথাপিতো টুইটাৰ নামটো আছে বাৰু, টুইটাৰ বুলিয়ে সকলোৱে কৈ থাকে, যদিও এক্স দিছে। ঠিক আছে, ৰিভিউ ইয়ৰ ইমেইল বুলি দিছে, ডিটেইলছ কি দিছে, ৰিভিউ কৰিবলৈ দিছে। এতিয়া কথাটো হ'ল কি, আমাৰ টুইটাৰত যিটো একাউণ্ট আছে সেইটোৱে মই আপোনালোকক দেখাইছো। আপোনালোকে ছচিয়েল মিডিয়া বেলেগ প্লেটফৰ্মবিলাক মই যেনেকৈ শিকাই আছো, তেনেকৈ আপোনালোকে নিজৰ যোনটো প্ৰফাইলটো বনাই ল'ব। ঠিক আছে, নাম চামবিলাক দি ধুনীয়াকৈ শুদ্ধকৈ একাউণ্ট নম্বৰ। ইয়াতে মানে কি হয়, বেলেগ একেটা ইমেইল বা একেটা ফোন নম্বৰ ইউজ কৰি কৰি বহুত বেছি বনাই থাকিবলৈ নিদিয়ে। আজিকালি বহুত বেছি ৰেষ্ট্ৰিকশ্যন হৈছে এইবিলাকৰ লগত। এই আজি অলপ দিনৰ পৰা হৈছে, আগতে এনেকুৱা নাছিলে, আমি বহুত বনাইছিলো আগতে। ঠিক আছে, এতিয়া ফেচবুকতো তেনেকুৱা বহুত ৰেষ্ট্ৰিকশ্যন, বা ইউটিউবতো ক'বই নালাগে, ৰেষ্ট্ৰিকশ্যন বহুত। আজি যোৱা সপ্তাহ, তাৰ আগৰ সপ্তাহ, এতিয়াৰ পৰা হৈছে এইখিনি পৰিৱৰ্তন। তেওঁলোক বহুত কঠোৰ হৈছে, কিয়নো বহুত ফেক একাউণ্টে মানে ভৰি পৰিছে।
ঠিক আছে, এইবিলাক যিহেতু আমাক ফ্ৰীকে সুবিধা দিছে, ফ্ৰীকে আমি ইউজ কৰিব পাৰো, কিন্তু মানুহে বেলেগ বেলেগ ধৰণে বহুত ভুৱা একাউণ্ট খোলাৰ কাৰণে তেওঁলোকো অলপ কঠোৰ হৈছে। একো কথা নাই, ইয়াত একাউণ্টটো খোলাটো আপোনালোকে নিজৰ প্ৰফাইলটো বনাই ল'ব। তাৰপিছতে মই ইয়াতে কি কি খিনি আমি সলাব পাৰো সেইটো দেখুৱাম। এইটো হ'ল হোম, দেখিছেই, এক্সপ্ল'ৰ, নটিফিকেশ্যন। নটিফিকেশ্যনত ক্লিক কৰিলে যদি চাওঁ কি কি নটিফিকেশ্যন আহে সেইখিনি আহি যাব। ইয়াতে নেভাৰ মিছ হোৱাট হেপেনিং অন এক্স বাই এনাব্লিং পুছ নটিফিকেশ্যন। এইটো কোনোবা জনি প্ৰেজে ফ'ল' কৰি আছে মোক, আৰু এইখিনি আছে কি হৈ আছে এইখিনি চাব পাৰো আমি ইয়াতে। বহুতো ফ'ল' জেড। নেক্সট আহোঁ আমি, নটিফিকেশ্যন হ'ল মেছেজ। মেছেজটো এইটো দেখালো, নটিফিকেশ্যনৰ পিছত এইটো মেছেজ আছে, মেছেজটো চাওক, ৱেলকাম টু ইনবক্স। এটা মেছেজ ইয়াত লিখিব পাৰো, বা ইয়াৰ পৰা চিলেক্ট কৰি ল'ব পাৰো মেছেজ, ঠিক আছে। তাৰপিছতে গ্ৰুপ, এইটো আমি PDF হয়নে, বা ইমেজ, বা এনালাইজ ইমেজ, বা বিচাৰিব পাৰো, বা ট্ৰেন্সলেট কৰিব পাৰো। ইয়াত যদি আমি ইংলিছত আনিছো ইয়াতে ট্ৰেন্সলেট কৰি ল'ব পাৰো বেলেগ ভাষালৈ, ঠিক আছে। ৰিকমেণ্ডেড মুভি, ৰাইট ফেন ফিকশ্যন, ৰিভিউ মাই ৰিজিউম, ট্ৰেন্সলেট, এইখিনি আছিলে, ঠিক আছে। নেক্সট আহিলে কমিউনিকেট, আমি ফ'ল' কৰিব পাৰো ইয়াতে মানুহ, এইবিলাক এনেকে আহিব, আমি এইবিলাক ফ'ল' দিছে নে এইটো, যদি মই এইটো এনেকে ফ'ল'ত ক্লিক কৰো তেতিয়া এৰেন লেভি, এইটো ফ'ল' শ্ব' মোৰ কৰি ল'ব, কিছুমান ফ'ল' কৰি ল'ব লাগিব আমি ইয়াতে, ঠিক আছে। আমি যাক যাক ফ'ল' কৰো তেওঁলোকৰ সেইবিলাক আমাৰ ইয়াত আহি থাকিব, এইবিলাক আছে। ইয়াতে আমি গুগল পাব্লিচাৰক ফ'ল' কৰিব পাৰো, মাইক্ৰ'ছফ্ট ডেভটো নকৰো, নেট ফাউণ্ডেশ্যন, প্ৰেক্টিকেল 365, লাইফ এট গুগল, এইটো ফ'ল' কৰিব পাৰো, আৰু গুগল ষ্টুডেণ্ট ফ'ল' কৰিলো, গুগল মেপ প্লেটফৰ্ম ফ'ল' কৰিলো, ঠিক আছে। এনেকে আমাৰ যি যি মন যায়, মাইক্ৰ'ছফ্ট ইভেণ্ট এইটো এটা ফ'ল' কৰি দিলো। চাৰ্চ ইঞ্জিন মাইক্ৰ'ছফ্ট আমেৰিকা নকৰো, মাইক্ৰ'ছফ্ট ইন বিজনেছ এইটো আমি ফ'ল' কৰিম চাব। মাৰ্কেটিং প্লেটফৰ্ম গুগলৰ সেইটো ফ'ল' কৰিম, ওপৰত মাইক্ৰ'ছফ্ট বিজনেছ সেইটো ফ'ল' কৰিম, মাইক্ৰ'ছফ্ট পাৰ্টনাৰ ফ'ল' কৰিম, তেনেকে আপোনালোকে চাই চাই অলপ আপোনালোকক ভাল লগা তেনেকুৱাবিলাক। মই সাধাৰণতে ডিজিটেলৰ লগত জড়িত কাৰণে এইবিলাকে মই ফ'ল' কৰি থাকোঁ। এতিয়া ক্ৰোম ফৰ ডেভেলপাৰ, সেইটো ক্ৰোমটো ফ'ল' কৰি দিলো। মাইক্ৰ'ছফ্ট নিউজ এণ্ড ষ্টৰিজ এইটো মই ফ'ল' কৰিলো। গুগল বিজনেছ প্ৰফাইল ফ'ল' কৰিলো। আমি আপোনালোকক গুগল বিজনেছ প্ৰফাইল শিকাইছিলো, নিশ্চয় মনত আছে। আৰু আপোনালোকক এটাই অনুৰোধ কৰো, গুগল বিজনেছ প্ৰফাইলত আপোনালোকে নিজৰ কৰাৰ উপৰিও আপোনালোকে বেলেগৰ বেলেগৰ কৰি দিব, নিশ্চয় আপোনালোকৰ ইনকাম হ'ব। আমাৰ ইয়াত গুগল প্লে এইটো এটা আমাৰ শিকোৱাৰ মূল উদ্দেশ্য হ'ল ধন, নহয় জানো, আমি কেনেকে ইনকাম কৰিব পাৰিম, আমি সেইটো শিকোৱাৰ উদ্দেশ্য হ'ল আমি ধন ঘটাটো। গতিকে আপোনালোকে সৰু সৰু কামবিলাক কৰি আপোনালোকে প্ৰথম এটা এটা ফ্ৰীকে কৰি দি চাব, তাৰপিছত আপোনালোকে নিশ্চয় পইচা ল'ব পাৰিব। সেইটো নীল পাটেল, নীল পাটেলৰ লগত আছিলে ইমাত্ৰ ওলালে, এয়া নীল পাটেল, ফাউণ্ডাৰ অফ NDP ডিজিটেল, নিউয়ৰ্ক টাইম বেষ্ট চেলিং অথৰ, ফৰ টপ 10 মাৰ্কেটাৰ এণ্ড ক্ৰিয়েটৰ অফ ওৱান অফ দ্য 100 most brilliant company by এণ্টাৰপ্ৰিনিয়ৰ মেগাজিন। ছ'চিয়েল মিডিয়া টুডে, ছ'চিয়েল মিডিয়া টুডে বুলি এটা আছে, এইটো ফ'ল' কৰি দিছো। ইয়াতে আমি টপ মোষ্ট বাতৰিবিলাক পাই থাকিম। গুগল স্মল বিজনেছ ফ'ল', আৰু বহুত বেছি কৰি থাকো, আপোনালোকে একাউণ্টটো বনাই অলপ ফ'ল' কৰি ল'ব, ঠিক আছে। তাৰপিছতে ক্ৰিয়েটৰ ফৰ ইউ বুলি দিছে, ইয়াত কি আছে চাই লওঁ। ইয়াতে এইখিনি আছে, নকৰো আমি, ঠিক আছে। আমি নেক্সট কি কৰিম, কমিউনিকেটৰ পিছত এইটো প্ৰিমিয়াম। প্ৰিমিয়ামটোৰ অৰ্থ হ'ল আমি যোনটো যেনেকে ইউটিউব প্ৰিমিয়াম থাকে, পইচা দি মান্থলি কিবা এটা দি, ঠিক আছে, তেনেকে প্ৰিমিয়াম। নেক্সট আহিছে বিজনেছ, বিজনেছত যাওঁ। প্ৰিমিয়ামটো আপোনালোকে ইউজ কৰিব নালাগে, পইচা দিব লাগিব প্ৰিমিয়ামটো। আনলক গ্ৰথ অন এক্স উইথ ভেৰিফাইড অৰ্গেনাইজেশ্যন, ক্লজ কৰি দিছো। নেক্সট আহিলে প্ৰফাইললৈ যাওঁ, আমি প্ৰফাইলটো আমাৰ চাওঁ। প্ৰফাইলটো এয়া চাওঁ, মোৰ প্ৰফাইলটো এইটো, ইয়াতে আপোনালোকে প্ৰফাইলটো বনাই লৈ আকৌ পিছতো এডিটিং কৰিব পাৰে। কেনেকে এডিটিং কৰিব দেখাই দিছো। এডিট প্ৰফাইল দিছে নে, এইটো ডি বুলি আছে, মোৰ ডিজিটেল চুমকি বুলি দিছিলো কাৰণে ডি বুলি আহিছে। এইটো এডিট প্ৰফাইল কৰি লৈ পেলাই আমি প্ৰফাইলটো কেনভাত গৈ বনাই ইয়াত আমি দি দিবহি পাৰো, নহয় জানো বাৰু, দিয়া নাই মই, ঠিক আছে। আৰু আমি ইয়াতে বায়ো লিখিব পাৰো, আমি কি নহয়নে এইখিনি লিখিব পাৰো, লিখা নাই মই এইটো একাউণ্টত। এইখিনি গোটেইখিনি লিখি পেলাই ৱেবছাইটৰ নাম লিখিব পাৰো, ৱেবছাইট থাকিলে লিখিব, নাথাকিলে কথা নাই, লোকেশ্যন লিখিব পাৰো, এনেকে এইখিনি গোটেইখিনি লিখিব পাৰো, ঠিক আছে। এইটো কৰা নাই মই, আচলতে মোৰ ইমান ইণ্টাৰেষ্ট নাথাকে টুইটাৰত, গতিকে মই কৰা নাই, এনেকে ৰাখি দিছো চব। আপোনালোকে কৰিলে কৰিব পাৰে, আপোনালোকৰ কথা মই দেখাই দিছো মাত্ৰ, ঠিক আছে। এতিয়া দিছে ইয়াতে, ডিমাণ্ড অফ ডিজিটেল মাৰ্কেটিং ইজ গ্ৰয়িং ডে বাই ডে, চ' উই নিড টু টেক দ্য এচেঞ্চিয়েল নলেজ অফ ডিজিটেল মাৰ্কেটিং। এইটো মই নৱেম্বৰ 2024 15 নৱেম্বৰ মই এইটো পষ্ট কৰিছিলো, এইটো চাওক, এইটো ইয়াত ওলাই আছে, ঠিক আছে। এইটো আমি ইয়াতে কিবা এটা লিখি পষ্ট কৰি দিব পাৰো, কেনেকে পষ্ট কৰিম সেইটো নিচে। প্ৰফাইল অপশ্যন মোৰ আছে, মনত কি আছে চাওঁ। ইয়াতে আছে লিষ্ট, বুকমাৰ্ক, মনিটৰাইজেশ্যন, এড, জব, ক্ৰিয়েটৰ স্পেচ, ছেটিং এণ্ড প্ৰাইভেচি। আমি
ইয়াতে এটা বস্তু আমি ইউজ কৰিম মেইনলি এইটো, বুজি পাইছেনে? এইটোত গৈ পেলাই আমি এড লগাম। ঠিক আছে, এইটো মনত ৰাখি থওক। এড লগাবলৈ আমি খুব ধুনীয়া এটা প্লেটফৰ্ম হ'ল টুইটাৰ। ঠিক আছে, ইয়াতে যিহেতু সকলো নাথাকে টুইটাৰত, আচলতে সকলোৱে পচন্দ নকৰে, কিন্তু চিৰিয়াছ মানুহখিনি টুইটাৰত থাকে। গতিকে আমি যদি ইয়াত এড লগাওঁ, আমাৰ বিশেষকৈ বিজনেছ পাৰ্পাছত মানুহখিনি যদি এড লগাই, ইয়াতে বহুত লাভান্বিত হ'ব। ঠিক আছে, নেক্সট মোৰ পিছত এইটো পোষ্টত যাওঁ। গৈ আমি ইয়াত কেনেকৈ পোষ্ট কৰিম সেইটো দেখুৱাই দিছোঁ। হোৱাট ইজ হেপেনিং, কি হৈ আছে সুধিছে। ঠিক আছে, এইটো একো কথা নাই, কি হেপেনিং হৈ আছে আপুনি কিবা ইয়াত 140, এটা কথা মনত ৰাখিব, 140 ৱৰ্ড ইয়াত লিখিব পাৰিব। তাৰ বেছি লিখিলে কাট খাই যাব, নিদিয়ে। ঠিক আছে, এতিয়া আমি ইয়াতে যিকোনো এটা লিখি পোষ্ট কৰি দিব পাৰোঁ। কি লিখো ভাবি আছো, মই কিবা এটা লিখি আপোনালোকক দেখাই দিম পোষ্ট কৰি। দা মটো অফ কিবা এখন লিখিছো চব। দা মটো মটো অফ ডিজিটেল মাৰ্কেটিং, the motto of digital marketing is learn, learn, implement, implement, and earn. ঠিক আছে, লাৰ্ণ ইমপ্লিমেণ্ট এণ্ড আৰ্ণ, ইমানহে লিখিছো, বেছি লিখা নাই। ইয়াতে বেছি লিখিলে নপঢ়িব মানুহে। এইটো পোষ্ট কৰি দিলোঁ। চৰি, মই হেছটেগ ইউজ কৰিব পাহৰিলোঁ। ইয়াতে আমি হেছটেগ কিছুমান ইউজ কৰিব পাৰোঁ, আৰু আমি টেগ কৰিব পাৰোঁ কাৰোবাক কাৰোবাক, বুজি পাইছেনে? সেইটো পোষ্ট হৈ গ'ল। এনেকেই আমি আকৌ এবাৰ পোষ্টত গ'লোঁ। ইয়াতে এভৰিবডি কেন ৰিপ্লাই কৰি থৈছোঁ মই, সেইটো হৈ আছে, বুজি পাইছেনে? এইটো বা কিবা লিখি আমি ড্ৰাফ্ট হিচাপে থৈ দিব পাৰোঁ, পিছত পোষ্ট কৰিব পাৰোঁ। আমি সময় লৈ, ইয়াতে যে সময়ৰ কথা এটা দিছে, সদায় একেটা সময়তে পোষ্ট কৰিলে ইয়াত ভাল। ঠিক আছে, বেছি ইফেক্টিভলি, বেছি সোনকালে বস্তুখিনি হেৰি হৈ যায়, স্প্ৰেড হৈ যায়। এতিয়া ইয়াত গৈ ইমজি, ইমেজবিলাক আমি ইমজি ইউজ কৰি পেলাই দিব পাৰোঁ। হয়নে বাৰু? ইয়াত গৈ চাওঁ, ইয়াত গৈ আমি চিডিউল কৰিব পাৰোঁ, আমি কেতিয়া দিম, নহয়নে? ড্ৰাফ্ট কৰি ৰাখি থৈ কেতিয়া দিম, আমি ইয়াতে চিডিউল কৰি থ'ব পাৰোঁ। ফেব্ৰুৱাৰীত দিম নেকি, কোনদিনা দিম, 2025, কিমান সময়, কিমান মিনিট, PM নে PM, এইখিনি গোটেইখিনি আমি ইয়াত চিডিউল কৰি থৈ দিব পাৰোঁ। ঠিক আছে, ইয়াতে গৈ পেলাই আমি এইটো এক্টিভ হৈ থকা নাই এতিয়া, ইয়াত গ'লো, ইয়াত চইচ ফুল লেংথ আৱাৰ, হয়নে? কোন কি আপুনি কুৱেশ্যন কৰিব পাৰে কাৰোবাক, আপুনি নৰেন্দ্ৰ মোদীক হেৰি চইচ কৰে নে? ধৰি লৈছো এটা উদাহৰণ। আপুনি ইয়াত কুৱেশ্যনটো লিখিব পাৰে যে আপুনি নৰেন্দ্ৰ মোদীক, আপুনি কাক চইচ কৰিব পলিটিচিয়ান? 1 নম্বৰ নৰেন্দ্ৰ মোদী, 2 নম্বৰ ৰাহুল গান্ধী, বুজি পাইছেনে? এতিয়া ফুল লেংথ আৱাৰ মিনিট, বুজি পাইছেনে? আকৌ ৰিমুভ আমি কৰি দিব পাৰোঁ। সেইটো আমি দি দিলে মানুহে চিলেক্ট কৰিবই নহয়, তেতিয়া আমি পুলটো ল'ব পাৰোঁ। সেইটো সুবিধা আছে, সেইটো পুল। নেক্সট আহিলে এইটো ইমেজ, আমি ইয়াত ইমেজ বনাব পাৰোঁ। কিবা দেখিছে নিশ্চয়, ড্ৰ মি বুলি কৈছে, ছাৰপ্ৰাইজ মি, ইয়াতে আমি ইমেজ ক্ৰিয়েশ্যন কৰি ল'ব পাৰোঁ। ঠিক আছে, ইয়াতে দিছে ডেছক্ৰাইব দ্য ইমেজ টু ক্ৰিয়েট, কি ইমেজ আমি বনাম। ইয়াত এইবিলাক কিছুমান আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইউজ হৈছে, ইয়াত সেইবিলাক ইউজ কৰি পেলাই ইয়াত আমি ইয়াত ডেছক্ৰিপশ্যন দিলে তেওঁলোকে সেইমতে দি দিব। ঠিক আছে, ইমেজ এতিয়া নকওঁ। ঠিক আছে, এইটো হ'ল GIF, এইবিলাক আছে, দেখিছেনে? ইয়াৰ পৰা যিকোনো এটা আমি চাৰ্চ কৰি লৈ আমি ইয়াত দি দিব পাৰোঁ। ঠিক আছে, সেইটো কাটিলোঁ। নেক্সট আহিলে ইয়াৰ এখন মিডিয়া ইউজ কৰিব পাৰোঁ আমি, আমাৰ কম্পিউটাৰত থকা এইবিলাক দিছেনে? যিকোনো ফটো আমি ইয়াত আনি দি দিব পাৰোঁ। এতিয়া ধৰি ল'লোঁ, কালি মই ডগী বুলি এটা ছেভ কৰিছিলোঁ, কুকুৰ পোৱালিটো, এইটো নহয়, সেইটো দি পেলাই আমি ইয়াক শ্বেয়াৰ কৰি দিব পাৰোঁ। তেনেদৰে আমি শ্বেয়াৰ কৰি থৈ দিব পাৰোঁ, এইটো পোষ্ট কৰি দিলে ইয়াত। ঠিক আছে, এতিয়া এইখনক আমি ইডিট কৰিব পাৰোঁ ইয়াত, এইটো ইডিটৰ অপশ্যন আছে। এটা ডাঙৰ সৰু কৰি ল'ব পাৰোঁ ইয়াত, বুজি পাইছেনে? এইটো ক্ৰপ অপশ্যন কৰি ক্ৰপ কৰি ল'ব পাৰোঁ, এইটো ক্ৰপ আছে। এইটো কাটি দিছোঁ, নকৰোঁ মই, এইটো দেখাই দিছোঁ আপোনালোকক। ঠিক আছে, এইটো মই কাটি দিম, চাব কেনেকে কেনেকে কৰিব পাৰে, মই দেখাই দিছোঁ মাত্ৰ এইখিনি। এইটো কৰি লৈ জাষ্ট এই পোষ্টত ক্লিক কৰি দিলেই হ'ল। ঠিক আছে, এটা পোষ্ট কৰিলোঁ মই, আৰু এইটো পোষ্ট নকৰোঁ, এইটো কাটি দিছোঁ। এইখিনি আছিলে আমাৰ টুইটাৰৰ কথা। নিশ্চয় আপোনালোকে ধৰিব পাৰিলে টুইটাৰ কেনেকে আমি ইউজ কৰিম। ঠিক আছে, টুইটাৰ হেণ্ডেলটো আমি কেনেকে বনাম। ইয়াতে আমি এখন এডিট কৰি পেলাই প্ৰফাইল এখন আমি দিব পাৰোঁ। এইটো মই সেইটোৱে কৰি দিছোঁ, কিবা এটা কৰি দেখাই দিওঁ। এডিটত গ'লো, তাৰপিছতে আমি কি কৰিম, কেনভাত যাম। কেনভাত গৈ চাব কেনেকে আমি প্ৰফাইলটো বনাম, সেইটো দেখাই দিম আৰু। কেনভাত গ'লো, ইয়াতে আমি কি বুলি লিখিম, টুইটাৰ বুলি আমি লিখিব লাগিব। তেতিয়া টুইটাৰৰ জোখত তেওঁলোকে এটা ফ্ৰেম আমাক দি দিব, নহয়নে বাৰু? ইয়াতে ক্ৰিয়েট এ ডিজাইনত প্ৰথম যাব, গৈ পেলাই ইয়াত টুইটাৰ বুলি লিখি দিলে হ'ল। TWWTER, টুইটাৰ। এইটো চাওক, টুইটাৰ এইট লগাব নেকি, টুইটাৰ এইটো কিমান চাইজৰ, 16x900 পিক্সেলৰ। টুইটাৰ হিডাৰ লিখিব নেকি, এইটো
টুইটাৰ পোষ্ট লিখিব নেকি, টুইটাৰ ভিডিঅ' নেকি, টুইটাৰ ভিডিঅ' এড ভিডিঅ' কৰিব নেকি, সেইটো এড ভিডিঅ' লেণ্ডস্কেপ কৰিব লাগিব, ভালকে লিখিব কৰিব লাগিব মানে। তাৰপিছতে থিয়েটাৰ পোষ্টাৰ কৰিব নেকি, টুইটাৰ ইমেজ কৰজেল বনাব নেকি, ই আপুনি বনাই টুইটাৰৰ সকলোৱে দি দিছে। নিজৰ ইচ্ছামতে আপুনি এবাৰ চিলেকশ্যন কৰিলে হ'ল। টুইটাৰ ভিডিঅ' এনাউন্সমেন্ট টুইটাৰ পোষ্ট, বাৰ্থডে টুইটাৰ পোষ্ট, বিজনেছ টুইটাৰ পোষ্ট, ইভেন্ট টুইটাৰ হেডাৰ, ইভেন্ট টুইটাৰ পোষ্ট, আৰু বহুত আছে চাওক। এইটো ফেশ্বন টুইটাৰ পোষ্ট, ফুড টুইটাৰ হেডাৰ, ফুড টুইটাৰ পোষ্ট, ফাণ্ড টুইটাৰ পোষ্ট, গ্ৰেজুৱেশ্যন টুইটাৰ পোষ্ট, ইলাষ্ট্ৰেশ্যন টুইটাৰ হেডাৰ, তাৰপিছতে লাভ টুইটাৰ পোষ্ট, মিউজিক টুইটাৰ পোষ্ট, নিউজ টুইটাৰ পোষ্ট, পিচ টুইটাৰ পোষ্ট, ফটোগ্ৰাফী টুইটাৰ হেডাৰ, পাৰ্পল টুইটাৰ হেডাৰ, কিউব টুইটাৰ হেডাৰ, কিউব টুইটাৰ পোষ্ট, টেকনলজি টুইটাৰ পোষ্ট, ট্ৰেভেল টুইটাৰ হেডাৰ। মুঠতে আমি ইয়াতে যি আছে তাৰ পৰা এটা চিলেকশ্যন কৰিলে হ'ল। প্ৰি চইচ টুইটাৰ পোষ্ট, আৰ্ট ডে টুইটাৰ পোষ্ট, ব্লেক ফ্ৰাইডে টুইটাৰ পোষ্ট। ব্লেক ফ্ৰাইডেটো আপোনালোকৰ মনত আছে নিশ্চয়, মই ৱেবিনাৰত কৈছিলো ব্লেক ফ্ৰাইডে অফাৰ বুলি থাকে যে ডিজিটেল প্ৰডাক্ট বিলাকৰ 29 নৱেম্বৰ, বুজি পালেনে? আমি ইয়াত চিলেকশ্যন কৰি পেলাই ব্লেক ফ্ৰাইডে অফাৰ যদি আমি ডিজিটেল মাৰ্কেটিং আছামিজ স্কুলৰ দি দিওঁ, তেতিয়াহ'লে আমি সেইটো পোষ্ট কৰি দিলে মানে আমি টুইটাৰৰ জৰিয়তেও আমি কাষ্টমাৰ কালেক্ট কৰিব পাৰোঁ, হয়নে? ট্ৰেভেল টুইটাৰ পোষ্ট, ট্ৰেভেল টুইটাৰ হেডাৰ, টেকনলজি টুইটাৰ পোষ্ট, এইবিলাক। ইয়াৰ ভিতৰত আমি এতিয়া কি কৰিম, টুইটাৰ হেডাৰ এটা আনিম। আমি যিহেতু হেডাৰ এখন ডিজাইন বনাম, হয়নে? টুইটাৰ হেডাৰলৈ গ'লো, এনেকে আহিব বহলকে। এতিয়া ইয়াতে আমি এতিয়া কিছুমান ডিজাইন আছে চাওক, এইখিনি আমি ইয়াৰ ভিতৰত যিকোনো এটা ডিজাইন আনিব পাৰোঁ, হয়নে? এইখিনি মোবাইল এপ ডেভেলপমেণ্ট, তেনেকে বেলেগ বেলেগ আছে। হেপী লাৰ্ণাৰ নিউ ইয়েৰ, হেপী লাৰ্ণাৰ, বি ইয়ৰ চেল্ফ, হেপী লাৰ্ণাৰ নিউ ইয়েৰ, হেপী ভেলেণ্টাইন ডে, বেলেগ বেলেগ আছে। আমি তাৰ পৰা এটা ডিজাইন আনিব পাৰোঁ, নহ'লে আমি নিজেও এটা নিজে বনাই ল'ব পাৰোঁ। এতিয়া হ'ল এইটো মাৰ্কেট এক্সপাৰ্ট, চইজৰ একো পোৱাই নাই মই। ইন'ভেট ইয়ৰ বিজনেছ বুলি দিছে এইটো, ফাইনেন্সিয়েল। We don't believe on obstacle, only অনলাইন বিজনেছ কনফাৰেন্স। মুঠতে আমি ইয়াত থকা যিকোনো এটা যোনবিলাক ক্ৰাউন নাই তাৰ পৰা এটা চিলেকশ্যন কৰি আনিলে হ'ল। সেইটোকে আনো, ক্ৰাউন দেখা নাই, ঠিক আছে। এতিয়া এইটো আহিলে কি, ইয়াতে আমি প্ৰথম ফটোখন ডিলিট কৰি লওঁ, ডিলিট ইমেজ কৰি লওক, ডিলিট কৰি দিওঁ, ঠিক আছে। নেক্সট আমি কি কৰিম, ইয়াত লাৰ্ণ ডিজিটেল মাৰ্কেটিং লিখোঁ। ডিজিটেল ডিজিটেল মাৰ্কেটিং আছামিজ স্কুল, আছামিজ স্কুল, ডাঙৰ কৰি দিওঁ, এইটো মই কাটি দিছো। এইটো লাৰ্ণ ডিজিটেল মাৰ্কেটিং লিখিম, ঠিক আছে। লাৰ্ণ ডিজিটেল ইন আছামিজ, এইখিনি লিখিলো। আৰু আমি ইয়াতে এটা লোগো দি দিম, আমাৰ লোগোটো দি দিম, তেতিয়া নিশ্চয় ভাল লাগিব, মানে আপোনালোকৰ ইমেজতে মোৰ লোগোটো আছে ক'ৰবাত, এইটো আকৌ বেলেগকে আনিব নালাগে, ইয়াত আছে চাওক, সেইটোকে লৈ আনিলো। ডিজিটেল মাৰ্কেটিং স্কুল লিখিছো, ডিজিটেল মাৰ্কেটিং স্কুল, এইবিলাক কাটি দিম, দৰকাৰ নাই। এইটো কমন তললৈ আনিছো, ইয়াতে আমি ৱেবছাইটটো লিখি দিম, আৰু এইটো ইয়াত দিছো, ভাল লাগিছে। ইয়াতে আমি কি কৰিম, www.digital চুমকি.com। আপোনালোকে ৱেবছাইট যেতিয়া বনাব তেতিয়া ৱেবছাইটৰ নামটো লিখি দিব, যেতিয়া নাথাকে তেতিয়া নিলিখিলেও কথা নাই, ইমান বেছি সৰু সৰু একো নাই, সৰু সৰু একো কথা নাই। এইখন খালি কালাৰটো সলাই দিলে হ'ল, তো হালধীয়া দি দিম, হালধীয়া হয় নাই, বগা দিম, চবতে বগা আছে, হৈ গ'ল। ইমানখিনি যথেষ্ট, বহুত বেছি ইয়াতে ডিজাইন কৰি নাথাকো, ঠিক আছে। লাৰ্ণ ডিজিটেল মাৰ্কেটিং ইন আছামিজ, সেইটো লিখিলো,
অলপ ডাঙৰ কৰি দিলো। হৈ গ'ল। এতিয়া আমি এইখন ডাউনলোড কৰিম চাব। এইটো আমি কি কৰিম জানো, টুইটাৰ বুলি লিখি দিম, তেতিয়াহে মই মনত থাকিব যে এইটো টুইটাৰ বুলি লিখিছিলো। TWTER। ঠিক আছে, টুইটাৰৰ এখন আমি ডিজাইন বনালো প্ৰফাইলটো। এইটো শ্বেয়াৰত গলো, ডাউনলোড কৰো, ডাউনলোডত ক্লিক কৰিলে হ'ল, PNG ফৰ্মত আহি গ'ল। তাৰপৰা এতিয়া আমি এইখন কি কৰিম জানেনে, ডাউনলোড হৈ গ'লে চাই ল'লে হ'ল, টুইটাৰ হৈ গৈছে। আমি এতিয়া এক্সত যাম, গৈ আমি ইয়াতে এইটো প্ৰফাইল এড ফটো কৰি দিলো। এই টুইটাৰ ডিজিটেল মাৰ্কেটিংটো অপেন কৰি পেলাই ইয়াতে দিলে হ'ল। এইটো আহি গৈছে, এতিয়া এপ্লাই কৰি দিম। এইটো চাওক, চেভ কৰো, এই আহি গ'ল চব। ডিজিটেল মাৰ্কেটিং আছামিজ স্কুল ডি বুলি আহিছে। এতিয়া ইডিট প্ৰফাইল, এতিয়া আমি ইয়াত প্ৰফাইলটো যে এইখিনি আমি সলাই দিব পাৰো। বুজি পাইছেনে? ইডিট প্ৰফাইললৈ গৈ ডিজিটেল চুমকি লিখিছো, বায়'টো কি লিখিম এতিয়া আমি, ফাউণ্ডাৰ, ফাউণ্ডাৰ অফ ডিজিটেল মাৰ্কেটিং আছামিজ স্কুল। বহুত বেছি নিলিখো, নেক্সট আহিলে লোকেশ্যন গলো, লোকেশ্যনটো আমি কি লিখিম, ইণ্ডিয়া। ইণ্ডিয়া, আছাম, ইণ্ডিয়া আছাম লিখিলো, ৱেবছাইটটো লিখি দিম, আছে যেতিয়া, নহয় জানো, www.digitalchunky.com। এতিয়া আমি আৰু এটা কাম কৰিব পাৰোঁ, ইয়াত তলত চুইচটো প্ৰফেচনেল, আমি প্ৰফেচনেললৈ লৈ যাব পাৰোঁ। মানে আমি আগতে আপোনালোকক ইনষ্টাগ্ৰাম কি এইটো আমাৰ ফেচবুকত প্ৰফেচনেল একাউণ্ট বনাবলৈ দেখাইছিল, নিশ্চয় মনত আছে। ঠিক তেনেকৈ আমি ইনষ্টাগ্ৰামতো প্ৰফেচনেল কৰি ল'ব পাৰোঁ। সেইটো আৰু নকৰিব পাৰোঁ, বুজি পাইছেনে? সেইটো যদি আমি প্ৰফেচনেল কৰি লওঁ তেতিয়া বেছি ভাল মানে। ঠিক আছে, যদি আমি প্ৰফেচনেল হওঁ, ক্ৰিয়েট এক্সপাণ্ডেড বায়' কৰিব পাৰোঁ আৰু প্ৰফেচনেল কৰিব পাৰোঁ। প্ৰফেচনেলত ক্লিক কৰি চালোঁ, কি আহে চাওক। Get access to the tool you need to better connect with your audience, grow your brand and increase your profile. বুজি পাইছেনে? প্ৰফেচনেল একাউণ্ট এগ্ৰি এণ্ড কণ্টিনিউ, সেইটো আমি এগ্ৰি কৰিব লাগিব। ইয়াত দিছে যে tell us about yourself, বিজনেছ ডেছক্ৰিপশ্যন or personal bio to switch to professional. ইয়াত লিখিছো আমি ডিজিটেল মাৰ্কেটিং, DIGITAL ডিজিটেল মাৰ্কেটিং ইন আছামিজ। ঠিক আছে, নেক্সট লিখো, উই টিচ টিচ about teach how to create multiple sources of income. ঠিক আছে, এইখিনি লিখিব, আমি লিখো 160-90 পাইছো আৰু লিখিব লাগে নিলিখো। ঠিক আছে, সময় যাব বহুত, পাছত আমি প্ৰফাইলটো যিহেতু এডিট কৰিব পাৰোঁ, গতিকে নিলিখো। এতিয়া ইয়াত দিছে কেটেগৰী এটা চিলেক্ট কৰিবলৈ দিছে, ইয়াত থকা ভিতৰত এণ্টাৰটেইনমেণ্ট নে ইভেণ্ট, ভেলু, ডান্স, অট'মেটিক, এভিয়েশ্যন, বহুত আছে, প্ৰফেচনেল চাৰ্ভিচ, কমিউনিটি, মিডিয়া। আমি নিশ্চয় ইয়াতে থকা ভিতৰত আমাৰতো মিলিব প্ৰফেচনেল, হয়নে বাৰু? প্ৰফেচনেল এণ্টাৰটেইনমেণ্টটো নহয়েই, আৰু অকণমান চাই লওঁ, কমাৰ্চিয়েল, এডুকেশ্যনত দিওঁ, এডুকেশ্যনতে ভাল লাগিব, নেক্সট কৰোঁ। এতিয়া চিলেক্ট এন একাউণ্ট টাইপ, ক্ৰিয়েটৰ নে বিজনেছতে গ'লো, নেক্সট কৰোঁ, গ'ল। এইটো আমাৰ প্ৰফেচনেল আহি গ'ল, বুজি পাইছেনে? চামথিং ৱেণ্ট ৰং, ৰিট্ৰাই, কিবা এটা ৰং হৈছে, ৰিট্ৰাই কৰিছোঁ। কিবা এটা আমাৰ লিখিবলৈ থাকি গ'ল, একো নাই। আকৌ আমি ট্ৰাই কৰিম।
মৰম দিছে ক'ৰবাত এটা কিবা হৈছে। মৰম কৰি চাওঁ আমি ক'ত কি হৈছে। ইয়াতে কি আছে, লিষ্ট বুকমাৰ্ক মনিটাইজেশ্যন এড জব ক্ৰিয়েট ইউৰ স্পেচ, তাৰপিছতে ছেটিং এণ্ড প্ৰাইভেচি। বাট ডু নট প্ৰেছ ইট ইজ নট ইউৰ, ঠিকেই আমাৰ ভুল নহয় বুলি দিছে, বাট ডু নট ফ্ৰেড ইট ইজ নট ইউৰ ফল্ট। ইয়াতে তাতে হৈছে, ইয়াতে কিবা এটা গণ্ডগোল তাতে দেখাইছে, ইয়াত নহয় আচলতে। অলপ পাছত ঠিক হৈ যাব, কেতিয়াবা এনেকুৱা হয়। ঠিক আছে, তেওঁলোকে ঠিক কৰি দিয়ালৈকে ইমানখিনিয়ে কৰিলেই হ'ল। এইটো বিজনেছত গুচি যাব, বিজনেছ একাউণ্টত আমি যিমান পাৰোঁ, যদি আমি বিজনেছ আগতীয়াকৈ আমি বিজনেছ একাউণ্ট বনাই লওঁ, তেতিয়াহ'লে আমাৰ যদি আমি পোষ্ট কৰি থাকোঁ তাৰ পৰা আমি কিবা পাবলৈ হ'লে সুবিধা হয়। আৰু বিজনেছ একাউণ্ট বনোৱাৰ লগে লগে আমাৰ ইয়াত ফোন নম্বৰ কিবা কিবি দিবলৈ দিব। মই হয়তো লাষ্টত মোৰ হোৱাটছএপ নম্বৰটো দিলোহেঁতেন, অহা নাই, অলপ পাছত নিশ্চয় আহিব। ক্লাছটো শেষ হ'ল যদিও শেষ হৈ যাব, নাহিবও পাৰে, সেইকাৰণে আপোনালোকে আমনি পাব বুলি মই কথাখিনি কৈ দিছোঁ। ঠিক আছে, এনেও আহিব, অলপ পাছত হ'লেও আহি যাব। তেতিয়া যেতিয়া লাষ্ট ফোন নম্বৰ দিবলৈ দিব, ফোনত কানেক্ট কৰিব নে হোৱাটছএপত, তেতিয়া মই ফোন যিহেতু নিদিওঁ, এইবিলাকত ফোন দিব নালাগে, হোৱাটছএপ নম্বৰে ইউজ কৰিব লাগে। গতিকে হোৱাটছএপ নম্বৰ দি থ'লে কি হ'ব, আমাৰ কাষ্টমাৰে যদি কোনোবাই ডিজিটেল মাৰ্কেটিং শিকিব বিচাৰে, তেতিয়াহ'লে ইয়াতে পাই যাব, নহয়নে বাৰু? হোৱাটছএপ নম্বৰটো পাব, মেছেজ কৰিব পাৰিব। ঠিক আছে, ইমানখিনি আছিলে। আমি টুইটাৰৰ জৰিয়তে কেনেকৈ প্ৰফেচনেল একাউণ্ট এটা বনাম সেইখিনিও শিকালো। আচলতে সকলোৱে প্ৰফেচনেল নবনাব পাৰে, নিজৰ ইচ্ছা কথা। এনেই বনালে একাউণ্টটো তেনেকৈ বায়'ডাটাখিনি দি দিয়াৰ পিছত প্ৰফেচনেললৈ যাব নালাগে, নগ'লেই হৈ গ'ল। আৰু যদি বিচাৰে আপোনালোকে প্ৰফেচনেললৈ গুচি যাব পাৰিব। ইমানখিনিয়ে। এইবিলাক হ'ল একদম ফ্ৰী হয়, এইবিলাক টুল, বুজি পাইছেনে? যেতিয়া আমি এডলৈ যাম, কিন্তু ইয়াতে মই কৈছিলোঁ নহয়, ইয়াতে এটা এড আছে বুলি, এইটো এই মূৰত গ'লে এড পাম। ইয়াতে এইটো এড দিছেনে, যেতিয়া আমি এড লগাম তেতিয়াহে পইচা লাগিব, বুজি পাইছেনে? আমি এতিয়া যিহেতু পইচা খৰচ নকৰাকৈ ফ্ৰীকে কি কিনি টুল আমি ইউজ কৰিব পাৰোঁ সেইখিনি শিকাই আছোঁ। ইয়াৰ পিছৰ সপ্তাহৰ পৰা আমি পেইড বস্তুবিলাকলৈ যাম, যেনেকৈ আমি ৱেবছাইট বনোৱা বা এডভাৰটাইজ লগোৱা, এইখিনি আমি শিকাম ইয়াৰ পিছৰ পৰ্যায়ত। ঠিক আছে, ৱেবছাইটৰ সময়খিনিলে বহুত, যিহেতু তেতিয়া ক্লাছ আমি এতিয়া যেনেকৈ ইমান কৰিছোঁ আৰু এৰি দিছোঁ, ৱেবছাইট বনোৱা সময়ত তেনেকৈ নহ'ব। আপোনালোকে বহুত চিৰিয়াছলি কাম কৰিব লাগিব। গতিকে এইটো সপ্তাহৰ ভিতৰত আগতে ৰৈ যোৱাখিনি মইতো ভিডিঅ'বিলাক দিয়ে আছোঁ, যদি কাৰোবাৰ মিছ হৈছে ক্লাছ, সেইখিনি চাই ল'ব, নিশ্চয় আপোনালোকে গ্ৰ' কৰিব পাৰিব। আৰু যদি কিবা নোৱাৰা থাকে, আপোনালোকে ইউজ কৰক চাট ইউজ কৰি কওকচোন, আপোনালোকৰ কাৰণে মই আৰু কি কৰি দিব পাৰোঁ। আপোনালোকৰ আজি একো কুৱেশ্যন নাই যদি আমাৰ ক্লাছটো আমি ইমানতে শেষ কৰিম।